এতিয়া আমি আৰু কিছুমান কথা মানুহৰ মাজত চৰ্চা হৈছে যিটো ফেশ্বন শ্ব' তাত হৈছে এই ফেশ্বন শ্ব'টো অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ যিটো কোম্পানী গোল্ডেন থ্ৰেড তেওঁলোকৰ উদ্যোগত অনুষ্ঠিত হোৱা বুলি মানুহৰ মাজত সৰব চৰ্চা চলিছে। এতিয়া আমি নাজানো, মানুহৰ মাজত চৰ্চা হৈছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে এইটো মানুহক স্পষ্ট কৰিব লাগে যে গোল্ডেন থ্ৰেডৰ তেওঁলোকৰ তত্ত্বাৱধানত তেওঁলোকৰ উদ্যোগত এই ফেশ্বন শ্ব' ছিংগাপুৰত হৈ থাকিলে নেকি জুবিনদাৰ মৃত্যুৰ পিছত। এইটো অসমৰ জনগণে জানিব খোজে যে ফেশ্বন শ্ব' তাত চলি থাকিলে কিয় চলি থাকিলে, এইবোৰ কথাও জানিব খোজে। বিজনেছ ছেশ্যন চলি থাকিলে কিয় চলি থাকিলে, ষ্টলবোৰ চলি থাকিলে কিয় চলি থাকিলে, কিয় বাতিল কৰা নহ'ল, এইবোৰ কথা অসমৰ ৰাইজে জানিব খোজে। কিন্তু যিহেতু ফেশ্বন শ্ব'টো গোটেই বিষয়টোৰ লগত ৰাইজৰ মাজত ব্যাপক চৰ্চা সৰব চৰ্চা হৈছে, মুখ্যমন্ত্ৰীৰ পত্নীৰ নাম ইয়াৰ লগত জড়িত হোৱাৰ কথা আহি গৈছে, গতিকে এইটো কথা জানিব খুজিছে। আৰু শ্যামকানু মহন্তৰ দুগৰাকী জ্যেষ্ঠ ভাতৃ ৰেছপনচিবল মানুহ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, তেওঁলোকে আজিলৈকে নিমাত কিয়? সেই উপাচাৰ্যগৰাকীৰ ঘৰতে আহি RSSৰ চিফ মোহন ভাগৱতে ভাত খাই যোৱা নাই জানো? এইবোৰ কথা আলোচনা কৰিব লাগিব, আলোচনা কৰাৰ সময়, কাৰণ কোনো হাৰি যাব নোৱাৰিব। এই গোটেই কথা বতৰবোৰত কোনো কাৰণতে কাকো হাৰি যাবলৈ দিয়া নহ'ব, কেতিয়াও দিয়া নহ'ব, স্পষ্ট কথা। আৰু তেওঁলোকে আজিলৈকে নিমাত কিয়, মাত দিয়া নাই কিয়? আৰু সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই অসমলৈ আহি পিনে প্ৰেছ মিট দিলে, সংবাদ মেল দিলে, আপোনালোকেও সংবাদ মেলখন সম্প্ৰচাৰ কৰিছে। আমাৰ এতিয়া প্ৰশ্ন হ'ল যে সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই অসমত প্ৰেছ মিট দিবলৈ ইমান দিন ৰ'ব লগা হ'ল, ঠাইৰ পৰা কিয়, জেগাৰ পৰা তেওঁ এই গোটেই কথাবোৰ কিয় নক'লে? লগে লগে তেওঁ কথাবোৰ কিয় নক'লে? লগে লগে আমাক ক'ব লাগিছিলে, অসমৰ ৰাইজক জনাব লাগিছিলে, তাতো জনাব লাগিছিলে অসমৰ ৰাইজক, কিয় ইমান দেৰিকৈ আমাক জনোৱা হ'ল? ঘটনাটো বহুত আগতে ঘটিলে, ঘটনাৰ কথা উল্লেখ কৰিছে। আৰু সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই এইটোও কৈছে যে তেওঁ বিমল বৰালৈ ফোন কৰিছে, পীযুষ হাজৰিকালৈ ফোন কৰিছে, তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী শৰ্মা ভূঞা ডাঙৰীয়ানীলৈও ফোন কৰিছে। যে এইবোৰ ফোন কৰাৰ পাছত আজিলৈকে বা সেই মুহূৰ্তত যেতিয়াই ফোন কৰি খবৰ দিছে, লগে লগে অসমৰ জনগণক পীযুষ হাজৰিকা, বিমল বৰা বা ৰিণিকী ভূঞাই অসমৰ জনগণক কিয় স্পষ্ট নকৰিলে কথাটো? বা সঞ্জীৱ নাৰায়ণে কিয় নকৰিলে? বা সঞ্জীৱ নাৰায়ণৰ ডাঙৰীয়ালৈ আমাৰ প্ৰশ্ন যে আপুনি তাৰ পৰা যে খৰখেদাকৈ গুচি আহিলে, এখন অভিযোগনামা, আপুনি গোচৰ দিব নোৱাৰে ছিংগাপুৰক, কিন্তু আপুনি এখন কমপ্লেইন দিব পাৰে তাত যে এনেকুৱা এটা ঘটনা ঘটিলে, তাৰ এম্বেচি হওক, সংশ্লিষ্ট সংস্থা হওক, তাত সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই এখন অভিযোগনামা দিয়াৰতো প্ৰয়োজনীয়তা আছিল। এইবোৰ দিলে নে নাই দিয়া? কিয় আমাক নক'লে? কিয় এই কথাবোৰ লুকুৱাই ৰাখিলে? বহুত দেৰিকৈ কিয় হাৰ পালে? এইবোৰ প্ৰশ্নৰ আমি কোন ইয়াৰ লগত জড়িত হয় নহয়, এইবোৰ তদন্ত CBI যেতিয়া ল'ব, এইবোৰ কথা প্ৰমাণ হৈ যাব জল পটপটকৈ। কোনো কাৰণতে কোনেও কথাটোৰ মানে মৌলিক কথাবোৰ মানুহে সুধিব খুজিছে, জানিব খুজিছে। গতিকে মনত ৰাখিব, আমি এটা কথা আমি ক'ব খোজোঁ যে যিসকল মানুহৰ বিৰুদ্ধে আঙুলি উঠিছে, যিসকল মানুহৰ সম্পৰ্ক ক্ষমতাশালী মানুহ, মুখ্যমন্ত্ৰীকে ধৰি বহু ক্ষমতাশালী মানুহ, মন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, আমোলা বিষয়াৰ লগত অতি গাঢ় সম্পৰ্ক থকা যিসকল এই গোটেই ঘটনাটোৰ লগত জড়িত মানুহে ক্ষমতা প্ৰয়োগ কৰি, ক্ষমতাৰ অপব্যৱহাৰ কৰি হয়তো তেওঁলোক হাৰি যাব পাৰে। কিন্তু অসমৰ জনগণৰ সন্মুখত, অসমৰ জনগণৰ হৃদয়ত তেওঁলোক জাতীয় জীৱনৰ একোগৰাকী ঘৃণনীয় মানুহ হিচাপে অসমৰ মাটিত জীয়াই থাকিব। এইটো কথা মনত ৰাখিব। ইতিহাসে, সময়ে কাকো ক্ষমা নকৰে। আমাৰ চব তথ্য আছে, এটা এটাকৈ কম, ক'ত কি হৈছিলে এইবোৰ বহুত আছে, ক'ব লগা বহুত আছে, সময় নহয়। এই জুবিনদাৰ মৃত্যুৰ পিছত কোনে কি কৰিলে, এই যে ৰাইজে ধন্যবাদ প্ৰশংসা দিয়া আৰম্ভ কৰিছিলে, এইবোৰ চব খবৰ এটা এটাকৈ আছে, তথ্য প্ৰমাণ চব দি আছোঁ। এতিয়া সময় নহয়, উপযুক্ত সময়ত এই গোটেই জাৰ্ণিটো, এই যে মৃত্যু হোৱাৰ পাছত যিবোৰ অসমত চলিলে, এটা এটা কথা কৈ আছোঁ, কাকো ৰেহাই দিয়া নহয়। ক'ত কি ঘটিলে, কি চলিলে, এয়াৰপৰ্টত কি চলিলে, চব কথাৰ এটা এটা তথ্য দিয়া হ'ব, এটা এটা কথা মানুহক উদঙাই দেখুওৱা হ'ব। সময় হোৱা নাই, আদ্যশ্ৰাদ্ধ যাব দিয়ক, তাৰ পাছত বাকী সকলো কথা এটা এটাকৈ খোলোচা কৰা, উদঙাই দিয়া হ'ব। কাকো ক্ষমা কৰা নহ'ব।